বিদ্যালয়খনত কি হৈছে জাতীয় পতাকাক লৈ পেলাই জাতীয় পতাকাৰ ৰংটো মানে তেওঁলোকে এইটো কৰিব নালাগিছিল, এইটো মানে বহুত ভুল হৈছিল। এইটোতো বহুত কমিটিখনত বহুত জানা ব্যক্তি আছিল বা আমাৰ যিখিনি টিচাৰ আছিল তাহোঁও বহুত জানা BSc MSc পাছ আছে, কিন্তু তাহাঁতো চকুত পৰিব লাগিছিল। এইখিনি কামটো তাৰ আজিলৈকে চকুত পৰা নাই। বাকী আমাৰ স্কুলৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক এতিয়া বৰ্তমান কি শিক্ষা দিব, সেইখিনিয়ে কথা। জাতীয় পতাকাৰ ৰূপ দিয়া হৈছে ইয়াত বহুত ভুল হৈছে আচলতে। এইটো কি ৰং দিছে তেওঁলোকে? গেৰুৱা দিছে, মাজত বগা দিছে, কিন্তু তলৰটো কালাৰ হোৱা নাই, সেইটো হালধীয়া দিছে। সেইকাৰণে এইটো বহুত ভুল হৈছে। এইটো আচলতে ভাল কৰিব লাগিছিল। অপমান কৰা হৈছে জাতীয় পতাকাক আমাৰ। আচলতে জাতীয় পতাকা আমাৰ এনেকুৱা নহয় আচলতে, এইটো বহুত ভুল কৰিছে। তলত ৰঙা ৰং এটাও ব্যৱহাৰ কৰিছে, তলত ৰঙা ৰঙো দিছে। তলতটো আমাৰ জাতীয় পতাকা ৰঙা ৰং নাইয়ে, ৰঙা ৰংটো দিব নালাগিছিল। তো কি কাৰণত দিলাক বা সেইটোতো আমি গম পোৱা নাই। সেইটো আজি আমি অকস্মাত ফুলকাৰ কাৰণে এইটো দেখা পালোঁ বস্তুটো, সেইকাৰণে। দণ্ডডাল ঠিকে আছে বাৰু, দণ্ডডাল ঠিকে আছে, 24ডাল সেইটো ঠিকে আছে। তো বাকী তলৰ কালাৰটো ঠিক হোৱা নাই আমাৰ। মানে তেওঁলোকে সম্পূৰ্ণ জাতীয় পতাকাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল, জাতীয় পতাকাৰ ৰূপে দিছিল, কিন্তু তাৰ তলৰ কালাৰটো সেই হোৱা নাই, মেটচ কৰা নাই। এইটো কি কাৰণত বা এনেকুৱা হৈ গ'ল যে তেওঁলোকে জাতীয় পতাকা নহয় বুলিও ক'ব নোৱাৰে। সেইটো হয় এতিয়া।